শৃংখল চলিহা কিয় এমাহৰ বাবে বিশ্ৰামৰ ছুটি দিয়া হৈছিল সেই সন্দৰ্ভত এবাৰ তেওঁ উল্লেখ কৰিছে যে তেওঁ ছুটি নিজেই বিচাৰিছিল তেওঁ বিশ্ৰামৰ বাবে তেওঁ ছুটি নিজেই বিচাৰিছিল তেওঁৰ এটা অস্ত্ৰোপচাৰ হ'বলৈ আছে বুলি উল্লেখ কৰিলে শৃংখল চলিহাই সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এক ডাঙৰ খবৰ বৰ্তমান এতিয়া চৰ্চাত চলিছে শৃংখল চলিহাৰ বিশ্ৰামৰ বিশেষ নিৰ্দেশনা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এমাহৰ বিশ্ৰাম লোৱাৰ নিৰ্দেশনা আৰু সেই বীৰ লাচিত সেনাক যেটো তৰফৰ পৰা ছুটি দিয়াৰ পিছতে তেওঁ উল্লেখ কৰিছে যে আমাক কোনেও বিভক্ত কৰিব নোৱাৰে বীৰ লাচিতক কোনেও বিভক্ত কৰিব নোৱাৰে মোৰ এটা সৰু অস্ত্ৰোপচাৰ হ'ব মোৰ এটা সৰু আৰু যাৰ বাবে মই নিজেই ছুটি বিচাৰিছিলো মই প্ৰকৃততে ভাগৰুৱা হৈ পৰিছো বুলি শৃংখল চলিহাই মন্তব্য প্ৰদান কৰিছে আৰু মই দুমাহৰ বাবে বিশ্ৰাম বিচাৰিছিলো কিন্তু এমাহে দিয়া হৈছে দলৰ তৰফৰ পৰা এমাহে দিয়া হৈছে মই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে এই বিশ্ৰাম বিচাৰিছিলো বুলি উল্লেখ কৰিলে শৃংখল চলিহাই আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এবাৰ শৃংখল চলিহাই মন্তব্য আগবঢ়াইছে যেহেতু আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 8 সেপ্টেম্বৰ 2025 লৈকে সকলো কাৰ্যসূচীৰ পৰা বিৰত থকাৰ নিৰ্দেশনা দিয়া হৈছিল শৃংখল চলিহাক আৰু বীৰ লাচিত সেনাৰ যেটো তৰফৰ পৰা শৃংখল চলিহাক দিয়া হৈছিল বিশ্ৰামৰ বাবে এমাহৰ ছুটি কিন্তু সেই সন্দৰ্ভত এতিয়া বৰ্তমান চৰ্চা চলিছে যে উজনি অসমত যেটো মিয়াৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে নেকি শৃংখল চলিহাক এই বিশ্ৰামৰ ছুটি দিয়া হৈছে আৰু এই সন্দৰ্ভত এবাৰ কিন্তু দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাই নিজেই মন্তব্য আগবঢ়াইছে তেওঁ কৈছে যে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বক মই ধন্যবাদ জনালো মোক তেওঁলোকে ছুটি দিয়াৰ বাবে যেটো এই ছুটি মোৰ বাবে অতি প্ৰয়োজন হৈছিল মই নিজেই বিচাৰিছিলো এই ছুটি বীৰ লাচিত সেনা কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি শৃংখল চলিহাই প্ৰশ্ন উত্থাপন কৰিছে যদিহে ভাবিছে তেন্তে সেয়া ভুল ভাবিছে এই দল কেতিয়াও বিভক্ত নহয় মোক কেন্দ্ৰীয় নেতৃত্বই সাময়িক বিশ্ৰাম দিয়া নাই মই নিজেই বিশ্ৰাম লৈছো বুলি উল্লেখ কৰিছে শৃংখল চলিহাই মোক বিশ্ৰাম দিয়া নাই মই লৈছিলো ছুটি আৰু সেই মতে এটা ছুটি দিয়া হৈছে বুলি উল্লেখ কৰিছে শৃংখল চলিহাৰ এক মন্তব্য দেখিবলৈ পোৱা গৈছে তেওঁ বিশ্ৰামৰ বাবে এমাহৰ ছুটি দিয়াৰ পিছতে মই নিজেই লৈছো সাময়িক বিশ্ৰাম আৰু আজি মই যেটো এই ছুটি বিচাৰিছিলো আৰু আজি মই মুখ্য সচিব ৰন্তু পানীফুকন সভাপতি হেমন্ত বৰা আৰু সাংগঠনিক সচিব হৰ গগৈৰ সৈতে মিলিত হৈছিল আৰু এই কথা জনালে শৃংখল চলিহাই তেওঁ কৈছে যে মই প্ৰকৃততে অকমান ভাগৰুৱা হৈ আছো মোৰ এটা সৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া আছে চিকিৎসকে সময় সদায় দিব নোৱাৰে আৰু কাইলৈ চিকিৎসকৰ সৈতে মই কথা পাতিম বুলি উল্লেখ কৰিলে শৃংখল চলিহাই মোৰ ভন্টি দুবাইত থাকে তেওঁ কাইলৈ অসম পাবহি আৰু বাইদেউ ভন্টি মানুহজনী আৰু মা বৰ্মাৰ সৈতে অলপ ফুৰিবলৈ যাম অৰুণাচলৰ ফালে বুলি উল্লেখ কৰিছে শৃংখল চলিহাই তেওঁ নিজেই এই ছুটি বিচাৰিছিল আৰু মই বিগত এবছৰ মানৰ পৰা কৈ আছিলো মোক বিশ্ৰামৰ প্ৰয়োজন হৈছে বুলি আৰু কিন্তু সেই বিশ্ৰাম যেটো দিয়া হৈছে আৰু লগতে শৃংখল চলিহাই উল্লেখ কৰিছে যে এইটুক লৈ যাতে কোনেও ৰাজনীতি নকৰে বা এইটুক লৈ যে ৰাজনীতি হ'ব মই ভবা নাছিলো বীৰ লাচিত সেনাক কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি কোনোবাই প্ৰেম পত্ৰ লিখিয়েই বীৰ লাচিত সেনা দুভাগ হ'ব বুলি ভাবিছে নেকি আমাৰ মুখ্য সচিবলৈ কোনোবাই তই সম্বোধন কৰি পত্ৰ লিখিলে বুলিয়েই আমাৰ সংগঠনটো বিভক্ত নহয় বুলি উল্লেখ কৰিছে শৃংখল চলিহাৰ মন্তব্য আছে এই সন্দৰ্ভত এয়া শুনাবলৈ চেষ্টা কৰিম আজি মই চিফ সেক্ৰেটাৰী ৰন্তু পানীফুকন আমাৰ সভাপতি হেমন্ত বৰা আৰু অলপ আগতে মই হৰ গগৈৰ লগত লগ হৈছিলো আমাৰ সাংগঠনিক সচিব মই প্ৰকৃততে ভাগৰুৱা মোক অকমান সৰু এটা অস্ত্ৰোপচাৰ কৰাবলগীয়া আছে কিন্তু অস্ত্ৰোপচাৰটো যেটো হ'ব এটো ডক্টৰে মানে সদায় সময় দিব নোৱাৰে এটো কাইলে পাতিব লাগিব কেতিয়া সময় দিব পাৰিব আৰু মোৰ ভন্টি দুবাইত থাকে তাই কাইলে পাবহি তাই কাইলে অসম পাবহি তাইক লৈ মাক লৈ বৰমাক লৈ বাইদেউক লৈ মানুহজনীক লৈ অকমান আমি ফুৰিবলৈ যাম আৰু সেই কাৰণে অলপ মোক এটা বিশ্ৰামৰ প্ৰয়োজন হৈছিল মইতো যোৱা এবছৰৰ পৰা কৈ আছিলো যে মোক এটা বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে আৰু এটোক লৈ যে ৰাজনীতি হ'ব ভবা নাই বীৰ লাচিত সেনাক কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি কোনোবাই প্ৰেম পত্ৰ লিখিব আৰু তাৰ পিছত বীৰ লাচিত সেনা দুভাগ হৈ যাব আমাৰ মুখ্য সচিবক তয়কে পত্ৰ লিখিব বীৰ লাচিত সেনা দুভাগ তিনিভাগ হৈ যাব কোনোবাই ভাবিছে নি বাৰু এতিয়া শুনক ৰাজনীতি সদায় মূল্যবোধ হ'ব লাগে এটা মই কৈ দিব পাৰো এখন চিঠি কোনজন ৰিপৰ্টাৰ ভাইৰেল কৰিছে কিন্তু তেওঁ মোক ককাইদেউ স্বৰূপ মই তেওঁক নিজৰ বিশ্বাসত দিছিলো এটো একচুয়ালি আমাৰ কেন্দ্ৰীয়
সমিতি আমাৰ গ্ৰুপৰ এইটো এখন ফটো আছিলে, মই তেখেতক বিশ্বাসত দিছিলোঁ এই চিঠিখন। তেওঁলোকে বিশ্বাস কৰি ভাঙি নিকৃষ্ট ৰাজনীতি কৰিছে, আৰু এই নিকৃষ্ট ৰাজনীতিৰ মাজত শৃংখল চলিহা আৰু ৰন্টু পানী ফুকন, হৰ গগৈ, হেমন্ত বৰা নাই। আমি মূল্যবোধৰ কথা বতৰাত বিশ্বাসী, আৰু বীৰ লাচিত সেনা সত্তাটো কোনোবাই দুভাগ কৰিব পাৰিব নি? চৰকাৰী যন্ত্ৰই নোৱাৰিলে কোনোবাই চিঠি লিখি দুভাগ কৰিব পাৰিব নি? মই সকলোকে ধন্যবাদ জনাইছোঁ মোক বিশ্ৰাম দিয়াৰ বাবে। আচলতে মইতো অব্যাহতি দিব কৈছিলোঁ, আমাৰতো মুখ্য সচিবে অব্যাহতি লৈছিলে এবাৰ 3 মাহৰ কাৰণে। মই একচুৱেলি তেওঁলোকে মোক অব্যাহতি নিদিলে, কাৰণ এতিয়া সাময়িক পৰিৱেশ পৰিস্থিতি অলপ বেলেগ। এই সাময়িক পৰিৱেশ পৰিস্থিতিত যিকোনো ধৰণৰ জাতিৰ বিপদ হ'ব পাৰে, আৰু বিপদৰ সময়ত মোক প্ৰয়োজনীয়তা হ'ব পাৰে, মোৰ প্ৰয়োজনীয়তা, তেতিয়া মই ওলাই আহিম। আৰু এতিয়া যিখন যুদ্ধ আমাৰ বাংলাদেশৰ বিৰুদ্ধে যিখন সংগ্ৰাম, এই সংগ্ৰামখন আমাৰ সৈনিকসকলে চলাই যাব। আজি তদুপৰি আজি আমগুৰিতো বহুত আমাৰ সৈনিক যোগদান কৰিছে, আৰু মই প্ৰায় 1 মাহ নহ'লেও 10-15 দিনলৈ মই অলপ অৰুণাচল ফালে ফুৰিব যাম। মোৰ ভণ্টি আহি আছে কাইলৈ, আৰু তাৰপিছত মই আকৌ বীৰ লাচিত সেনাৰ মঞ্চত আমি কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি মোৰ বিশ্ৰামৰ যিটো 1 মাহৰ কথা মই কৈছোঁ, মই আচলতে 2 মাহ বিচাৰিছিলোঁ, মোক তথাপিতো 2 মাহ নিদিলে, 1 মাহ দিছে। হ'ব, পৰৱৰ্তী পৰ্যায়ত দেখা যাব। কিন্তু আমাৰ এই সত্তাটো কোনো ভাঙিব নোৱাৰে। মোৰ হাঁহি উঠিছে আৰু পুতৌ জন্মিছে তেওঁলোকলৈ। অসমৰ ৰাইজে জানিব বিচাৰিব, মই কৈ দিলোঁ নহয় গোটেই কথাখিনি।